আপোনালোক যোনসকলে আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ কাৰণে অলপ দিন আগতে যি এপ্লাই হৈছিলে তাৰ কাৰণে যদি অনলাইনত আবেদন কৰিছিলে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গৈছে আপোনালোকে SLPRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল এই আপোনালোকৰ আসাম পুলিচৰ সাব ইন্সপেক্টৰ এক্সাম ডেটটো আপোনালোকৰ দি দিছে 5 জানুৱাৰীত হ'ব আপোনালোকৰ এক্সাম আৰু যদি আপোনালোকে SI পদগীটাৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে প্ৰথম slprb.assam.in বুলি আপোনালোকৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আপোনালোকে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব slprb.assam.in আৰু এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম গুৱাহাটী তো ইয়াত আপোনালোকে যেহেতু আগতে এপ্লাই কৰিছিলে ইয়াত এপ্লাই ইয়াৰ তলতে এটা অপশ্যন পাব আপোনালোকে লগ ইন বুলি আৰু এই লগ ইনত গৈ আপোনালোকৰ আসাম পুলিচৰ SIG এডমিট কাৰ্ড সেই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব